নমস্কাৰ, মই বিশ্বজিত। বহুদিনৰ বিৰতিৰ পিছত আপোনালোকক মোৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। আজি ছানডে, বৰ্তমান হস্পিটেলৰ পৰাই ষ্টাৰ্ট কৰিছোঁ ব্লগটো। বহুদিন ভিডিঅ' বনোৱা নাছিলোঁ, তাকে ভাবিলোঁ আজি ছানডে দিনাখন সৰুকৈ এটা মিনি ব্লগে বনাই দিওঁ। তো আপোনালোকে চাই থাকক আজিৰ দিনটো কেনেকৈ কি কৰোঁ। ৰাতিপুৱা ডিউটিত আহি পিনে আমাৰ এটাই কাম থাকে, আমাৰ এইবিলাক ৰেজিষ্টাৰবিলাক এইবিলাক চব ফিল আপ কৰিব লাগে। এইবিলাক কৰাটো মাথা চাথা বেয়া হৈ যায় পূৰা। এতিয়া কি কৰিব লাগিব, উপায় নাই, কৰিবতো লাগিবই। এইবিলাক দেখিছে পূৰা ফিল আপ কৰিব লাগিব এনেকৈ ইয়াৰ পৰা ইয়ালৈকে। বাকী এইখিনি ফিল আপ কৰিলোঁ, তাৰপিছত লগ পাই আছোঁ। ৰাতিপুৱা এটা কাম আহিলে। ইনচাৰ্জে এতিয়া অলপ আগত ফোন কৰিছিলে। ইনচাৰ্জে ফোন কৰি কৈছে যে কালি বোলে বহুত বেয়া কেছ এটা হৈছিলে ইয়াতে ইমাৰ্জেঞ্চি অ'টিত। তো সেইটো বোলে অ'টিটো ক্লিন কৰিব লাগে। তো এতিয়া আকৌ আমি ইয়াতে অ'টিটো ক্লিন কৰিব লাগিব। ইয়াতে কেছটো হৈছিলে কালি, লেতেৰা কেছ বোলে, কি বা হৈছিলে গম নাপাওঁ। ইভিনিঙত হৈছিলে। এতিয়াতো আকৌ চাফা কৰিব লাগিব। এইটো মেচিন, ফিউমিগেশ্যন মেচিন, এইটো মাৰি লওঁ ইয়াতে। কি কৰোঁ এতিয়া, চাহটোকে খাই লওঁ। লাল চাহ আহিছে, লাল চাহটো খাই লওঁ, তাৰপিছত দেখা যাওক কি কৰোঁ। লাল চাহটো নাখালে মানে কিবা মনটোৱে ভাল লাগি নাথাকে ৰাতিপুৱাই। বিস্কিট খালি, চব খাই খতম, বিস্কিট নাই। খাই লওঁ চাহটো, নে কি কয়? একদম কাৰুককৈ বনাইছে। ইয়াতে জালুক দিছে, আদা দিছে, একদম ডিঙিটো পূৰা চেৰ হৈছে এনেকৈ এইটো চাইতে। বাকী আমাৰ এখন ইনচাৰ্জৰ টেবুল, ইনচাৰ্জ বহে ইয়াতে, আমাৰ বছ। ঠাণ্ডা হৈ গ'ল। চাহ খোৱা হৈ গ'ল। চাহ খোৱাৰ পিছত এতিয়া কামত লাগিব লাগে। আজি এটা ডাঙৰ অপাৰেশ্যন আছে। অপাৰেশ্যনটোৰ নাম ফ্ৰী ফ্লেপ প্লাছ কামাণ্ডো বুলি কয়। তো বহুত দীঘল হয় অপাৰেশ্যনটো, বহুত টাইম লাগে। তো এটা অপাৰেশ্যন কৰাৰ আগত বহুত কাম থাকে, বহুত মেডিচিন ৰেডি কৰিব লাগে, ইনষ্ট্ৰুমেণ্ট ৰেডি কৰিব লাগে। তো সেইবিলাক ৰেডি কৰি আছোঁ। আপোনালোকক আজি নেদেখা বস্তু কেইটামান দেখাম। ভিডিঅ'টো শেষলৈকে চাই থাকিব আৰু ভয় নকৰিব হা। বৰ্তমান 50% আমাৰ ৰেডি কৰা হৈ গ'ল। এতিয়া আৰু 50% ৰেডি কৰিবলৈ আছে। মেডিকেল টিউব দিম 7.5, বাকীখিনি মেডিচিন। বৰ্তমান আমাৰ চব ৰেডি হৈ গ'ল। এইফালে আমাৰ টিউব ৰেডি আছে, এইফালে চৰকাৰে দুটা টিউব ৰেডি আছে, ৰাইচ টিউব ৰেডি আছে। এইফালে মেচিন ৰেডি হৈ গ'ল, মনিটৰ অন কৰিলোঁ।
NSSA মেচিন অন কৰিলোঁ, লেৰিংগস্কোপ ৰেডি, মেডিচিন ৰেডি, বেড ৰেডি হৈ গ'ল আমাৰ ধুনীয়াকৈ। আৰু এইটো ৱাৰ্মাৰ ৰেডি কৰিলোঁ, এইকেইটা ডাইথামিক ৰেডি হৈ গ'ল। চেঞ্জ পাম্প ৰেডি হৈ গ'ল। এফালে আমি ইয়াতে ৰেডি কৰিছোঁ, এইফালে চেণ্ট্ৰেল লাইনৰ কাৰণে ৰেডি কৰিছোঁ। এইটো চেণ্ট্ৰেল লাইন চাব পাৰে, এইটো এখন স্মেল ট্ৰে, আৰু এইটো পানীৰ মেচিন হয়, গ্ৰীণ মেচিন হয় এইটো। বাকী পেচেণ্ট মাতিছোঁ এতিয়া, ছাৰক ফোন কৰিছিলোঁ, ছাৰ এতিয়া আহিম বুলি কৈছে, পেচেণ্ট মাতিব দিছে। বাকী আজি কেতিয়া শেষ হয় গম নাপাওঁ আৰু এইটো গেছ 10টামান বজাৰ পৰা ষ্টাৰ্ট হ'ব চাগে, ৰাতি 10টা 11টা 12টা বাজিব পাৰে, ঠিক নাই। কেছটো শেষ হওঁতে টেবুলৰ পৰা লাইট ৰেডি হৈ গ'ল ধুনীয়াকৈ। এতিয়া পেচেণ্ট আহিব লাগে, উঠাব লাগে। বাকী আপোনালোকক কি ৰেডি কৰিছোঁ দেখালে। এতিয়া পেচেণ্টটো আহক, অহাৰ পিছত আপোনালোকক নেক্সটখিনি দেখাই আছোঁ।